আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিছে তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন আপোনালোকে এই যিটো ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে জমা দিছে, তো ইয়াতে চাব পাৰিছে এই যিটো ফৰ্ম আছে অৰুণোদয় 3.0 এই ফৰ্মটো যিসকল মানুহে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল মানুহে আপোনালোকে কিন্তু শীঘ্ৰেই পইচা পাবলৈ গৈ আছে। তো বহুত মানে কিন্তু ভিডিঅ' বনাই কিনে জনাই আছে আপোনালোকক যে আপোনালোকে এই আগষ্ট মাহত কিন্তু পইচা লাভ কৰিব। তো আপোনালোকে কিন্তু মানে জুন জুলাই আগষ্ট মাহত কিন্তু 13 তাৰিখ আজি পাৰ হৈ গৈছে। তো মই 13 তাৰিখত ভিডিঅ'টো বনাই আছোঁ, তো 14 তাৰিখত আপলোড কৰিম। তো যিসকল মানুহে এতিয়ালৈকে এই পইচাটো লাভ কৰা নাই সেইসকল মানুহে পইচাটো আপোনালোকে কেতিয়া লাভ কৰিব। তো আপোনালোকে কিন্তু এই আগষ্ট মাহত পইচা লাভ নকৰিব, তো আপোনালোকে কিন্তু ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে এই পইচাটো লাভ কৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে এয়া। তো যিসকল মানে পুৰণা বা নতুন যিসকল বেনিফিচিয়াৰী ফৰ্ম ফিল আপ কৰি কিনে জমা দিছে সেইসকল বেনিফিচিয়াৰী আপোনালোকে পইচাটো ছেপ্টেম্বৰ মাহতে লাভ কৰিব। তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় 3.0 বাবে আপোনালোকে এই নতুন যিটো ফৰ্ম আছে এই ফৰ্মখন যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। এই কেইদিনৰ ভিতৰতে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াও কিন্তু আপোনালোকে ছেপ্টেম্বৰৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিলেহে আপোনাৰ 1250 টকা কৰি প্ৰতি মাহে লাভ কৰি থাকিব। এইটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু এই পইচাটো ডাইৰেক্টলি আপোনালোকৰ ডিবিটিৰ মাধ্যমত ট্ৰান্সফাৰ কৰি দিয়ে বেনিফিচিয়াৰী ডাইৰেক্ট একাউণ্টত। তো আপোনালোকে এই পইচাটো আপোনালোকে শীঘ্ৰেই লাভ কৰিবলৈ গৈ আছে। ছেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে এই পইচাটো 100% লাভ কৰিব। তো ইয়া মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে ইয়া। তো যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক নতুন কৰি আবেদন কৰিব পাৰে। তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে এই অৰুণোদয় আঁচনিয়ে হওক বা যিকোনো ৰিলেটেড যিকোনো আঁচনিয়ে হওক আপোনালোকে যদি কিবা অসুবিধা পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব পাৰিব। তো মই আপোনাৰ কমেণ্টৰ ৰিপ্লাই লগে লগে দিম। আৰু কোনো সমস্যা হৈ আছে বহুত মানে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় 3.0 যিটো ফৰ্ম আছে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব নে নাই। নিশ্চয় পাৰিব। মই আপোনাক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। তো ইয়া আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক এই অৰুণোদয় আঁচনিৰ পইচা কেতিয়া লাভ কৰিব সেই বিষয়ে যাতে জানিব পাৰে, লগতে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে এই ফৰ্মখনো যাতে ডাউনলোড কৰিব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।